আজি ৰাজ্যৰ সৰ্ববৃহৎ নিযুক্তি পৰীক্ষা ৩০০০ৰো অধিক পদৰ বাবে এই পৰীক্ষা অৱতীৰ্ণ ১১,২৩,২০৪ গৰাকী প্ৰাৰ্থী ৰাজ্যৰ ২৮খন জিলাৰ ২৩০৫টা পৰীক্ষা কেন্দ্ৰত অনুষ্ঠিত পৰীক্ষা কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত এই পৰীক্ষা কঠোৰ নিয়মাৱলীৰ মাজেৰে আজি অনুষ্ঠিত অসম প্ৰত্যক্ষ নিযুক্তি এডিআৰই পৰীক্ষাৰ প্ৰথম পৰ্যায়ৰ পৰীক্ষা ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি পৰিষদৰ হৈ অসম মাধ্যমিক শিক্ষা পৰিষদে অনুষ্ঠিত কৰিছে এই লিখিত পৰীক্ষা ৩ সহস্ৰাধিক পদৰ বাবে লিখিত পৰীক্ষাত বহিছে ১১ লাখৰো অধিক প্ৰাৰ্থী ৰাজ্যৰ ২৮খন জিলাৰ বিভিন্ন নিৰ্বাচিত পৰীক্ষা কেন্দ্ৰত পৰীক্ষা অনুষ্ঠিত হৈছে অসম চৰকাৰে সকলোবোৰ দিশ চালিজাৰি চাই পৰীক্ষা স্বচ্ছতাৰে অনুষ্ঠিত কৰাৰ স্বাৰ্থত ৰাজ্যজুৰি পুৱা 10 বজাৰ পৰা দুপৰীয়া 1:30লৈ মোবাইলৰ ইণ্টাৰনেট মোবাইল ডাটা মোবাইল ৱাইফাই সেৱা কৰ্তনৰ নিৰ্দেশ প্ৰদান কৰিছে হাজোৰ দমদমা মহাবিদ্যালয় কেন্দ্ৰত চাকৰি প্ৰত্যাশীৰ উৎসাহৰ লগতে যোগীঘোপাৰ চলন্তাপাৰা উচ্চতৰ মাধ্যমিক বিদ্যালয় দিছপুৰ মহাবিদ্যালয়তো কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত পৰীক্ষা অনুষ্ঠিত হৈছে আনপিনে মৰাণ কাছাৰতো কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত অনুষ্ঠিত হৈছে এডিআৰই পৰীক্ষা কিমান সময়ৰ পৰা ছাত্ৰ-ছাত্ৰীসকলৰ ভিৰ দেখিবলৈ পোৱা গৈছে মই ৰাতিপুৱা 6:30 আহিছোঁ তেতিয়াৰ পৰা ল'ৰা ছোৱালী গাড়ী হৈ আছে আমি 8টা বজাৰ পৰাহে তাত ভিতৰত প্ৰৱেশ কৰিব দিয়া হৈছে এতিয়া সম্পূৰ্ণ চেকিং কৰি লাইন চিষ্টেম বনাই দিম তেওঁলোকক বজাই ৰাখি সোমাইছে ভালকৈ সোমাই আছে দেখা গৈছে কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত আৰু ছাত্ৰ-ছাত্ৰীসকলক এডমিট কাৰ্ড কলম পেন বাদে একো বস্তু নিব দিয়া নাই তেওঁলোকে কলম ID কিবা এটা দিব দিয়া হৈছে এডমিশ্যন লৈ যাব দিয়া হৈছে আৰু লগতে তেওঁলোকক একো বস্তু নিব দিয়া নাই পানী বটল পৰ্যন্ত একো বস্তু নিব দিয়া নাই তেওঁলোকে এতিয়া আগতে গম পায় কিছুমান ভুলতে কোনোবাই লৈ আহিছে কোনোবাই মোবাইল লৈ আহিছে কিবা তেওঁলোকক ৰাখি দিব দিয়া হৈছে গম নোপোৱাকৈ কিছুমানে গম নোপোৱাকৈ আছিলে বেগ চেগ লৈ আহিছে মোবাইল লৈ আহিছে তেওঁলোকক সেইবোৰ ৰাখিছে আনুমানিক কিমানমান পৰীক্ষাৰ্থী হ'ব লাগে বাৰু ইয়াত 2002জন কেণ্ডিডেট আছে এতিয়া লাষ্টতে গম পাম কিমান কেণ্ডিডেট আহিব নিউজ ডেস্ক ৰিপৰ্ট এনি ভাৰত 24 নমস্কাৰ মহৎপল দাস আৰু আপোনালোকে চাই আছে এনি ভাৰত আৰু আপোনালোকক জনাবলৈ পাই মই বহুত সুখী হৈছোঁ যে আমাৰ সকলোৰে মৰমৰ শ্ৰদ্ধা জুবিন গাৰ্গৰ গীতসমূহৰ ভিত্তিত এটা খুব সুন্দৰ ৰিয়েলিটি শ্ব' এনি ভাৰতে আয়োজন কৰিছে জুবিনৰ গানে কি আনে এই প্ৰথম ছিজনটোত অডিশ্যনছ আৰম্ভ হ'ব আগষ্টৰ পৰা অসমৰ বিভিন্ন জিলাত গতিকে মই সমূহ কলাকুশলী বিশেষকৈ যিসকল প্ৰতিভাশীল গায়ক গায়িকা আছে আমাৰ সমাজত তেওঁলোকলৈ মই এটা আহ্বান জনাইছোঁ তেওঁলোকে প্ৰস্তুত হওক এই ৰিয়েলিটি শ্ব'ৰ বাবে আৰু তাৰিখটো হৈছে 15 আগষ্ট 2024 চন এনি ভাৰতৰ অডিশ্যন জুবিনৰ গানে কি আনে